জানি শুনিও টেক্সটো নিদিয়াকৈ থাকে চৰকাৰৰ যদি ৰাজহটো নিদিয়ে টেক্সটো নিদিয়ে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত বাকী যায় কেছ ৰুজু হ'ব যিকোনো মুহূৰ্তত সেই বাহনখন জব্দ হ'ব প্ৰায় 1 কৰোৰ অধিক তেওঁলোকে জৰিমনাই ভৰিছে যিকোনো আচলতে ফেষ্টিভেল সময়ত যিকোনো উৎসৱ পাৰ্বণৰ সময়ত এটা সুৰাপান কৰাটো এটা তেওঁলোকৰ মানে এটা সকলোৰে যেন এটা এনেকুৱা এটা ভাৱ এটা হৈছে সময়মতে কৰ পৰিশোধ নকৰা লোকসকলৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে যিসকল লোকে 31 মাৰ্চৰ ভিতৰত কৰ নিদিয়ে সেইসকল লোকক সজাগ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে তেওঁলোকৰ ঘৰে ঘৰে গৈ সজাগ কৰাৰ ব্যৱস্থা ল'ব পৰিবহণ বিভাগে আৰু সেই কথা সদৰি কৈছে পৰিবহণ বিষয়া গৌতম দাসে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু যাৱতীয় কৰ যিসকল লোকে 31 মাৰ্চৰ ভিতৰত নিদিয়ে তেওঁলোকক প্ৰথমতে কি আহ্বান জনাব নিশ্চয়কৈ আমি সকলো ইতিমধ্যে আপোনালোকৰ জৰিয়তে হওক আমাৰ বিভিন্ন মাধ্যমৰ জৰিয়তে সকলো যান বাহনৰ মালিক বন্ধুসকলক আমাৰ সন্মানীয় মালিকসকলক অনুৰোধ জনাইছোঁ যে 31 মাৰ্চৰ ভিতৰত আমাৰ যিটো যান বাহনৰ কৰ আছে কৰটো পৰিশোধ কৰিব লাগে আৰু ইতিমধ্যে আপোনালোকৰ সকলোৱে জ্ঞাত যে 2020-21 বৰ্ষৰ বিত্তীয় বৰ্ষৰ সমাপ্তি পথত 31 মাৰ্চ সমাগত 31 মাৰ্চৰ ভিতৰত আমি বাৰে বাৰে সকলো যান বাহনৰ গৰাকীক এপিল কৰি আছোঁ যে যান বাহনৰ যিখিনি কৰ দিব লাগে লগতে বাকেয়া কৰ অৰ্থাৎ এৰিয়া টেক্স যিটো আছে সেইটো জমা দিব লাগে কিন্তু এতিয়াও দেখা গৈছে যে গুৱাহাটী মহানগৰীৰ বা অন্যান্য প্ৰান্তত যথেষ্ট সংখ্যক যান বাহনে আমাৰ যান বাহনৰ টেক্সটো নিদিয়াকৈ কৰটো নিদিয়াকৈ গাড়ী চলি আছে এইসকলৰ ওপৰত আমি আজিৰ পৰা বিশেষ এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমাৰ বিশেষভাৱে প্ৰশিক্ষিত আমাৰ যুৱক যুৱতী আমি বিশেষকৈ লৈ আহিছোঁ এজন তেনেকুৱা 13জন যুৱক আৰু দুগৰাকী যুৱতী আগবাঢ়ি আহিছে এই ভলণ্টিয়াৰ ছাৰ্ভিচটোৰ কাৰণে আৰু তেখেতলোকৰ জৰিয়তে এই বাইকাৰ্ছৰ যিটো গাইড আমি সংযোজন ঘটাইছোঁ পৰিবহণৰ আমাৰ মহানগৰ পৰিবহণৰ লগত আৰু তেওঁলোকক আমি একোখনকৈ আমি ছিষ্টেমত আমাৰ কম্পিউটাৰ মাধ্যমত আমাৰ যি আছে তেওঁলোকক চাইছোঁ যে আমি সেই গাড়ীখিনি যিবিলাকে টেক্সটো দিয়া নাই আমি ছিষ্টেমত এনালিচিছ কৰিছোঁ যে তেওঁলোকে কোনবিলাক গাড়ীয়ে কোন কোন অঞ্চলৰ তেওঁলোকে এড্ৰেছ পাতি সেইবিলাক বাহিৰ কৰা হৈছে আৰু গুৱাহাটী মহানগৰীত প্ৰায় 15টা এনেকুৱা ৰুট আমি ঠিক কৰিছোঁ এই 15টা ৰুটত তেওঁলোকে বিভিন্ন অঞ্চল তেওঁলোকে ঘূৰিব আৰু পাৰ্টিকুলাৰ সেই মালিকসকলক বিচাৰি উলিয়াব আৰু তেওঁলোকক তাৰ জৰিয়তে এখনকৈ ডিমাণ্ড ন'টিছ ইছ্যু কৰিব সেই ডিমাণ্ড ন'টিছৰ জৰিয়তে তেওঁলোকক সকিয়নি দিব যে আপোনাৰ এইখন গাড়ী আপোনাৰ যান বাহনৰ টেক্সটো দিয়া নাই আপুনি অনতিপলমে গৈ আমাৰ যান বাহনৰ টেক্সটো আপুনি জিলা পৰিবহণ কাৰ্যালয়ত পৰিশোধ কৰক অন্যথা কিন্তু 31 মাৰ্চৰ পাছত যথেষ্ট পৰিমাণৰ আপোনাৰ জৰিমনাৰ সন্মুখীন হ'ব লাগিব ইয়াৰ উপৰিও তেখেতে যদি জানি শুনিও টেক্সটো নিদিয়াকৈ থাকে চৰকাৰৰ যদি ৰাজহটো নিদিয়ে টেক্সটো নিদিয়ে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত বাকী যায় কেছ ৰুজু হ'ব আৰু যিকোনো মুহূৰ্তত সেই বাহনখন জব্দ হ'ব গতিকে তেওঁলোকক আপোনালোকৰ জৰিয়তে আমি সকলোকে অনুৰোধ কৰিছোঁ সাৱধান কৰি দিছোঁ যাতে অনাগত দিনবিলাকত এনেকুৱা সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব নালাগে তেওঁলোকে আহক কোনো ভয় বা শংকাৰ কথা নাই তেওঁলোকৰ যিখিনি এৰিয়া টেক্স আছে বা টেক্স দিবলগীয়া আছে সেই টেক্সখিনি আহি আমাৰ ইয়াত পৰিশোধ কৰক আমি তেওঁলোকক সহায়ৰ কাৰণে দিনে ৰাতিয়ে আছোঁ আৰু এই যে যুৱক যুৱতীসকল আগবাঢ়িছে তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ সকলো সন্মানীয় যান বাহনৰ গৰাকীসকল তেওঁলোকক ৰেচপেক্ট আৰু ৰেচপণ্ড কৰিব যাতে সেইখিনি মানুহৰ যিখন ডিমাণ্ড ন'টিছ আপোনালোকক দিছে আপোনালোকে গ্ৰহণ কৰি লগে লগে আমাৰ অফিচলৈ লৈ আহক আপোনাৰ কিমান টেক্স হয় কি কথা আমি এছেছমেণ্ট কৰি দিম আপুনি কাৰ্ড পে'মেণ্ট বা অনলাইন যোগে পে'মেণ্ট কৰিব পাৰিব গতিকে মই আকৌ অনুৰোধ জনাইছোঁ আহক আমাৰ অসমখনৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ লগতে অসমৰ উন্নয়নৰ স্বাৰ্থত সকলো আমাৰ লগত সহায় সহযোগ কৰক আৰু আগবাঢ়ি আহক যিসকল লোকে লাইচেঞ্চ যাৰ নাই বা যাৰ কাগজ পত্ৰ তেওঁলোকৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকৰ বৰ্তমান ফাইন কেনেকুৱা ধৰণৰ লাইচেঞ্চ নিশ্চয়কৈ আমাৰ যিটো যান বাহনৰ বিধি আছে বিধিমতে যিখিনি আমাৰ ইতিমধ্যে আমাৰ এনফৰ্চমেণ্ট বাহিনীয়ে যথেষ্ট সংখ্যক বা বাহনৰ যিবিলাক যান বাহন আইন ভংগ কৰিছে অকল লাইচেঞ্চ বুলি নহয় অন্যান্য যিবিলাক ডকুমেণ্টছ হওক বিভিন্ন বাহনৰ ইতিমধ্যে যথেষ্ট সংখ্যক গাড়ী তেওঁলোকে চিজ কৰিছে বা যান বাহন বিধিত
অনুসৰি কেছ ৰুজু কৰিছে। আৰু মই উল্লেখনীয় যে যোৱা মাহত তেওঁলোকে এটা ৰেকৰ্ডো কৰিছে আমাৰ এনফৰ্চমেণ্ট বিষয়া হিমাংশু দাসৰ নেতৃত্বত। প্ৰায় 1 crore অধিক তেওঁলোকে জৰিমনাই ভৰিছে। কিন্তু এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ পৰিবহণ বিভাগৰ জৰিমনাৰ বৃহৎ উদ্দেশ্য নহয়, আচলতে ৰাইজক সহায়ৰ কাৰণে আমি আহি আছোঁ। কিন্তু যদি যান বাহন আইনখন সন্মান নজনা নাই, তেওঁৰ কাৰণেও বিপদ, ৰাইজৰ কাৰণেও ভয়ংকৰ কথা। যে যিকোনো আজিকালি দেখিছে আপুনি দুৰ্ঘটনাৰ সংখ্যা যি হিচাপে বৃদ্ধি পাই আহিছে। গতিকে এই দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি নহ'বৰ কাৰণে আমি বিভিন্ন এৱাৰনেছ কেম্পেইন কৰা হৈছে। যান বাহন আইন যদি কোনোবা ভংগকাৰী যিটো মানসিকতা মানুহৰ যে সাধাৰণতে যিকোনো আইন ভংগ কৰাৰ এটা মানসিকতা তেওঁলোকৰ গঢ়ি উঠে। গতিকে এই মানসিকতা যাতে নহয় সেইকাৰণে আমাৰ এনফৰ্চমেণ্ট বাহিনীয়ে জৰিমনা বিহিছে যাতে ভৱিষ্যতে এইটো শুধৰণি হওক, এটা ৰিফৰ্ম হওক। সেই কথাখিনিৰ কাৰণে আচলতে এইবিলাক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু কিন্তু পৰিবহণ বিভাগ আগতকৈ যথেষ্ট আমাৰ এটা কঠোৰ হৈছেই, হ'ব লাগিব সমাজৰ কাৰণে। কাৰণ আমাৰ সমাজখন আচলতে যান বাহনৰ যিটো নীতি নিয়মখিনি মানি চলিলেহে সমাজখন সুৰক্ষিত থাকিব, ৰাস্তা পদূলিবিলাক সুৰক্ষিত থাকিব। আমি কোনো সময়তে আমাৰ যিটো ৰাস্তা পদূলিবিলাক অসুৰক্ষিত হ'বলৈ দিব নোৱাৰোঁ। সকলো মানুহে এটাই কথা, ৰাস্তাত তেওঁলোক যাতে সুৰক্ষিতভাৱে যাতায়াত সুৰক্ষিত গাড়ী চালনা কৰিব পাৰে, সেইটো আমাৰ প্ৰধান লক্ষ্য। বিভিন্ন সময়ত যেনে আপোনাৰ হোলীৰ সময়ত বা সৰস্বতী পূজাৰ সময়ত কি হয়, বহু সৰু ল'ৰা ছোৱালীয়ে ঘৰৰ গাড়ীখন উলিয়াই আনে। বাকী সময়ত অভিভাৱকে তেনে যিসকল অভিভাৱক যিসকলে নিজৰ কণ সন্তান মানে 14-15 বছৰীয়া ল'ৰা ছোৱালীক গাড়ীখন আহি দিয়ে, তেওঁলোকক কিবা বাৰ্তা দিব নেকি? নিশ্চয়কৈ আমি এইটো কিন্তু খুব পৰিতাৰ কথা। এতিয়া আগন্তুক আমাৰ দৌল উৎসৱ আহি আছে। দৌল উৎসৱৰ সময়ত দেখা যায় যে আমাৰ বিভিন্ন মানে অঞ্চলত বা আমাৰ গুৱাহাটী মহানগৰীতে বাইক ল'ব বা অন্যান্য গাড়ী লৈ পিনি খুব তীব্ৰ গতিত গাড়ী চলাব, যধে মধে গাড়ী চলাব, বাইক ষ্টাণ্ট কৰিব। আৰু তাৰ উপৰি ক'বলৈ বেয়া হয় আচলতে বহুত ক্ষেত্ৰত দেখা যায় এটা যিকোনো আচলতে ফেষ্টিভেল সময়ত, যিকোনো উৎসৱ পাৰ্বণৰ সময়ত এটা সুৰাপান কৰাটো এটা তেওঁলোকৰ মানে এটা সকলোৰে যেন এটা এনেকুৱা এটা ভাৱ এটা হৈছে যে সুৰা আৰু উৎসৱ একাকাৰ হৈছে। গতিকে যাতে মই আপোনালোকক যদি অনুৰোধ জনাইছোঁ এইবিলাকৰ পৰা বিৰত থাকক। কাৰণ দুৰ্ঘটনা যদি আজিকালি যিটো গতিত দুৰ্ঘটনা বৃদ্ধি পাইছে, সুৰাপানো এটা অন্যতম কাৰণ। এতিয়া সুৰাপান আৰু তীব্ৰ গতিটোৱে আচলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে আমাৰ যিবিলাক জ্ঞানী ব্যক্তিসকলে কৈ আছে যে সুৰাপান আৰু অতিমাত্ৰা বেগেই প্ৰধান কাৰণ হৈ পৰিছে, দুৰ্ঘটনাটো অন্যতম কাৰণ। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যেনে আপোনাৰ উৎসৱটো আহিছে মানুহক এটা মনত আনন্দ দিয়াৰ লগতে নিজকে সুৰক্ষিত ৰখাৰ কাৰণে। কিন্তু মানুহে যদি উৎসৱৰ নামত আনন্দ কৰাৰ নামত অসুৰক্ষিতভাৱে যান বাহন চলায়, তেওঁ মদ পানীয়ে হওক বা বাইক ষ্টাণ্ট কৰিয়ে হওক বা তীব্ৰ গতিত যদি চলায়, কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। গতিকে সকলোকে সাৱধান কৰি দিছোঁ, আপোনালোকে যাতে কোনো উৎসৱৰ সময়ত আপোনালোকে কোনো ধৰণৰ দৌল উৎসৱেই হওক বা অন্যান্য উৎসৱেই হওক কোনো ধৰণৰ সুৰাপান বা বাইক ষ্টাণ্ট বা তীব্ৰ গতি পৰিহাৰ কৰি সুন্দৰভাৱে উৎসৱ পালন কৰক আৰু নিজে সুৰক্ষিত থাকক। এয়া আছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰু তেখেতে বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰিলে। হয়, আমি ওলাই আহিছোঁ আজি সহায় কৰিবলৈ অসম পৰিবহণ বিভাগত। একচুৱেলি আমি যিবোৰ মানুহে গাড়ী কিনিছে সিহঁতে একচুৱেলি টেক্সো ভৰিব লাগে। সেইখিনি কথা তেওঁলোকে চাগে জানিও নজনা ভাও জৰিছে, নয়িংলি বা আননয়িংলি। সেইকাৰণে আমি আজি ওলাই আহিছোঁ তেওঁলোকক আজি সহায় কৰিবলৈ, অসম পৰিবহণ বিভাগক। সেয়াই আমি ক'ব বিচাৰিছোঁ। আজি আমি মহিলা দুগৰাকী আমি ওলাই আহিছোঁ আৰু চাওঁচোন किमानखिनि सहाय करिब पारूँ। एक्चुअली जो टैक्स हम लोगों को भरना चाहिए लाइक ट्रांसपोर्ट डिपार्टमेंट को, वो उसकी चोरी नहीं होनी चाहिए, उसको टाइम पे करना चाहिए हम सभी को। एंड हम लोग अपनी मर्ज़ी से आज निकल के आए हैं और हम चाहते हैं कि एज ए रिस्पॉन्सिबल सिटीज़न हम सबको अपना जो टैक्स है, जो आज क्यों हमको एक्स्ट्रा अलग से डिमांड नोटिस भेजना पड़ रहा है, हम लोग क्यों खुद रिस्पॉन्सिबल नहीं है कि हमें अपना टैक्स टाइम पे भरना चाहिए। एक्चुअली हम सब एज ए रिस्पॉन्सिबल सिटीज़न हम लोगों का खुद का रिस्पॉन्सिबिलिटी है कि हम लोग को ये सब ध्यान में रखना चाहिए। हम लोग को अपना टैक्स से एकदम टाइम पे करना चाहिए और बार बार ये, क्योंकि गवर्नमेंट ऑफिशियल्स को हम लोग प्रॉब्लम करें, उसके बाद हम लोग बोलते हैं कि हमारे स्टेट का डेवलपमेंट नहीं हो रहा है, या नहीं ये नहीं हो रहा है, वो नहीं हो रहा है। लेकिन एक्चुअली हम लोग खुद भी तो रिस्पॉन्सिबल है इस चीज़ के लिए, तो हम लोग का भी ये दायित्व बनता है। तो ये सब चीज़ों को एज ए रिस्पॉन्सिबल सिटीज़न, एक नागरिक होने के नाते हम लोग को समझना चाहिए और अपना टैक्स टाइम पे करना चाहिए।